সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি কাৰণ তাতে কৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ আছে তাতে কেইটামান থাকিব অবজাৰভেশ্যন যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল যেতিয়া এনআৰচিৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই এইটো এনআৰচিৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেনেকৈ দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব ধৰক এজন মিচিং মানুহৰ তেওঁ একদম চৰত আছিলে চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই কিন্তু তেওঁ শিডিউল টাইপ গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই তেওঁক আমি ডিম টু বি আছামিজ কৰি থব পাৰোঁ গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিখিছে ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি ল'ম বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছোঁ মই দেখিলোঁ ৰিকমেণ্ডেশ্যনবিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে বহুতখিনিত মই পঢ়িলোঁ যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়াহ'লে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব কাৰো ক্ষতি নহয় সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি কাৰণ তাতে কৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকৈ হ'ব পাৰে কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ আছে তাতে কেইটামান থাকিব অবজাৰভেশ্যন যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল যেতিয়া এনআৰচিৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছোঁ তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই এইটো এনআৰচিৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেনেকৈ দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব ধৰক এজন মিচিং মানুহৰ তেওঁ একদম চৰত আছিলে চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই কিন্তু তেওঁ শিডিউল টাইপ গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই তেওঁক আমি ডিম টু বি আছামিজ কৰি থব পাৰোঁ গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিখিছে ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি ল'ম বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছোঁ মই দেখিলোঁ ৰিকমেণ্ডেশ্যনবিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে বহুতখিনিত মই পঢ়িলোঁ যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়াহ'লে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব কাৰো ক্ষতি নহয়